গুড ইভিনিং সকলো বন্ধু বান্ধৱীকে। এয়া মই বালুচা বনাওঁ বুলি আজি ফাৰ্ষ্ট টাইম ট্ৰাই কৰিছোঁ দেই। এই আটা মাৰি ৰিফাইনত মাৰি লৈছোঁ। আপোনালোকে যদি বিচাৰে ঘিউৰেও খাব পাৰে, আৰু সেইকাৰণে এয়া বালুচা ৰেডি কৰিছোঁ। আৰু লগতে এয়া কেৰাহীত মিঠাতেল অকণমান আৰু ৰিফাইন তেল সমান পৰিমাণে মিলাই এয়া কেৰাহী গৰম হ'বলৈ দিছোঁ। আৰু লগতে এয়া চেনি পানী ৰেডি কৰিছোঁ। আৰু বাকী দেখাই আছোঁ আপোনালোকক মই কেনেদৰে বনাওঁ। তেলখিনি অকণমান কম গৰম হোৱাতে মই এই বালুচাবিলাক ইয়াতে তেলতে দিছোঁ। কিন্তু অকণমান গৰম হৈ গ'ল, কিন্তু বেছি গৰম কৰিব নালাগিছিলে। আৰু এনেকৈ কেৰাহীত যিমানকেইটা ধৰে অকণমান পাতল পাতলকৈ দিব লাগিব। এনেকৈ পাতল পাতলকৈ মই এয়া বালুচাখিনি কেৰাহীটোত দি দিলোঁ। আৰু এইবাৰ ইলুটি শিলুটি কৰি দিম। কম জুইতে এনেকৈ অকণমান ফ্ৰাই কৰিব লাগিব, নহ'লে বস্তুটো দেখাত সিজা যেন লাগিব কিন্তু ভিতৰৰ ভাগটো নিসিজিব। সেইকাৰণে অকণমান তেলটো বেছি গৰম নোহোৱাতে দিব লাগিব। মই লুটিয়াই দিলোঁ। এনেকৈ অকণমান ইলুটি শিলুটি কৰি এইখিনি ফ্ৰাই কৰিব লাগিব। এইখিনি এয়া ব্ৰাউন কৰি অকণমান ফ্ৰাই কৰি ল'লোঁ। আৰু এয়া মই চেনি পানীখিনিত এইখিনি তিয়াই দিছোঁ। আৰু চেনি পৰা উঠাই লগে লগে চাহৰ লগত পৰিৱেশন কৰিম।